এটা ওমকাৰ নমস্কাৰ মই ৰাজকুমাৰ আজি আমাৰ টপিকটো হ'ব টেন্স ইয়াত আমি টেন্সৰ টোটাল 20টা ভিডিঅ' আহিব আগলৈ কিন্তু এতিয়া প্ৰেজেন্টলি অকল এটা ভিডিঅ'ত আমি গোটেই বেসিক লেভেলটো উলিয়াম য'ত আমি যিকোনো প্ৰশ্ন দেখিলে গম পাম যে এটো কি টেন্স হয় আৰু এটো দৰকাৰী হয় এটা বেসিক তাৰ গ্ৰাউণ্ডটো মানে ওলোৱা সেইকাৰণে গোটেই তিনটা টেন্সৰ 12টা ভাগ এটা শৰ্ট নোটত আমি শিকিম একচুয়ালি টেন্সবোৰ হয় কি আৰু তাৰ লগত কেনেকৈ ডিল কৰিব লাগে আহক স্টাৰ্ট কৰোঁ টেন্স টেন্সটো এটা ৱৰ্ডত যদি আমি জাস্ট সৰুকৈ ডিফাইন কৰিব বিচাৰোঁ টেন্স মানে হ'ল টাইম এণ্ড ৱৰ্ক টেন্স মানে হ'ল টাইম এণ্ড ৱৰ্ক মই যে চিম্পলি যিবোৰ কম সেই বস্তুবোৰ মুখস্থ অলপ দৰকাৰী মানে বস্তুটো বুজি লোৱাত দৰকাৰী টেন্স মানে চিম্পলি যদি ক'ব বিচাৰোঁ টাইম এণ্ড ৱৰ্ক টাইমটো যেতিয়া আমি ডিফাইন কৰিম সদায় চিন্স আৰু ফ'ৰত হ'ব আৰু ৱৰ্কটো সদায় ষ্টেট আৰু একশ্যনত হ'ব আকৌ এবাৰ কৈছোঁ টেন্স মানে হ'ল টাইম এণ্ড ৱৰ্ক টাইমটো সদায় চিন্স আৰু ফ'ৰত ডিফাইন হ'ব আৰু ৱৰ্কটো ষ্টেট আৰু একশ্যনত ডিফাইন হ'ব ঠিক আছে টেন্সৰ টোটেল তিনিটা টাইপ আছে চবেই গম পায় টেন্সৰ টোটেল তিনিটা টাইপ আছে এটা হ'ল পাষ্ট যোনটো কাম হৈ গৈছে পাষ্ট যোনটো কাম আগত হৈ গৈছে এইটো পাষ্ট প্ৰেজেণ্ট যোনটো এতিয়া মই পঢ়াই আছোঁ এইটো হয় প্ৰেজেণ্ট মানে যোনটো হৈ আছে বা হৈ থকা বুজাইছে এইটো প্ৰেজেণ্ট আৰু ফিউচাৰ যোনটো আগলৈ হ'ব কাম হ'ব আৰু এই তিনিটা টেন্সৰ টোটেল 4টা ভাগ আছে এটা হ'ল ইনডেফিনিট কন্টিনিউয়াস পারফেক্ট আৰু পারফেক্ট কন্টিনিউয়াস আকৌ এবাৰ কৈছোঁ টেন্স মানে হ'ল টাইম এণ্ড ৱৰ্ক টাইমটো চিন্স আৰু ফ'ৰত ডিফাইন হ'ব ৱৰ্কটো টাইম আৰু একশ্যন ৱৰ্কটো ষ্টেট আৰু একশ্যনত ডিফাইন হ'ব আৰু টেন্সৰ টোটেল তিনিটা টাইপ আছে পাষ্ট যোনটো কাম হৈ গৈছে প্ৰেজেণ্ট যোনটো এতিয়া হ'ব বা হৈ থকা বুজাইছে ফিউচাৰ যোনটো আগলৈ হ'ব আৰু চবৰে চাৰিটা ভাগ আছে এটা ইনডেফিনিট কণ্টিনিউয়াছ পাৰফেক্ট কণ্টিনিউয়াছ ইনডেফিনিট সিম্পল টেন্স বুলিও কোৱা যায় ইয়াক সিম্পল টেন্স বুলিও কোৱা যায় কিন্তু ইনডেফিনিটটো এটা পাৰফেক্ট ৱৰ্ড হয় সেইকাৰণে ইনডেফিনিট ইউজ কৰিছোঁ মই ইয়াৰ লৈকে চবে গম পাইছে বস্তুটো আগবঢ়াওঁ এনেকৈ যদি আমি ক'ব যাওঁ টেন্সৰ চাৰিটা ভাগ আছে তেনে এনেকুৱা যেনে ইনডেফিনিট কণ্টিনিউয়াছ পাৰফেক্ট কণ্টিনিউয়াছ তেনেকৈ প্ৰেজেণ্ট ইনডেফিনিট হৈ যাব প্ৰেজেণ্ট পাৰফেক্ট হৈ যাব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ হৈ যাব প্ৰেজেণ্ট কণ্টিনিউয়াছ হ'ব ঠিক তেনেকৈ পাষ্টৰো হৈ যাব আৰু ফিউচাৰো হৈ যাব এতিয়া ষ্ট্ৰাকচাৰটোলৈ আহোঁ টেন্সৰ ষ্ট্ৰাকচাৰটো ঠিক এনেকৈ থাকে ছাবজেক্ট হেল্পিং ভাৰ্ব মেইন ভাৰ্ব প্লাছ অবজেক্ট ষ্ট্ৰাকচাৰটো এনেকৈ থাকিব বা ষ্ট্ৰাকচাৰটো এনেকৈ থাকিব ছাবজেক্ট ভাৰ্ব প্লাছ অবজেক্ট টেন্সৰ যোনটো ষ্ট্ৰাকচাৰ থাকিব এই দুটাতে থাকিব ইয়াতকৈ বেছি একো ষ্ট্ৰাকচাৰ নহয় আৰু টেন্সৰ ষ্ট্ৰাকচাৰটোত যোনটো চেঞ্জেছ আহে যেনেকৈ আমি গম পাওঁ ভাৰ্বত চেঞ্জেছ আহি যায় তাত সদায় চেঞ্জেছ যোনটো আহিব হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্বতহে চেঞ্জেছ আহিব বাকি সাবজেক্ট আৰু অবজেক্ট সদায় সেম থাকিব। আকৌ এবাৰ কৈছোঁ
টেন্সত যোনটো চেঞ্জেছ আহিব সদায় সাবজেক্ট আৰু সদায় হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্বতহে চেঞ্জেছ আহিব, বাকী ক'তো চেঞ্জেছ নাহে। বহুত তেনেকৈ ষ্টুডেণ্ট মই দেখিছোঁ সিহঁতি সাবজেক্ট আৰু অবজেক্টতো চেঞ্জ কৰি, এইটো ভুল হয়। টেন্সত চেঞ্জ সদায় হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্বত আহিব, বাকী ক'তো চেঞ্জ নাহে। আৰু যদি ষ্ট্ৰাকচাৰটো এনেকৈ থাকে ইয়াত চেঞ্জেছ সদায় ভাৰ্বত আহিব, সাবজেক্ট আৰু অবজেক্টত কেতিয়াও চেঞ্জেছ নাহে। ষ্টাৰ্ট কৰোঁ প্ৰেজেণ্ট, এক পিনৰ পৰা প্ৰেজেণ্টৰ পৰা ষ্টাৰ্ট কৰোঁ। প্ৰথমে লৈ লওঁ প্ৰেজেণ্ট ইনডেফিনিট টেন্স। প্ৰেজেণ্ট ইনডেফিনিট টেন্স, প্ৰেজেণ্ট ইনডেফিনিটত দুটা ষ্ট্ৰাকচাৰ ল'ম আমি, এটা ছিংগুলাৰৰ কাৰণে এটা প্লুৰেলৰ কাৰণে। প্ৰথমে এটা ছিংগুলাৰ কাৰণে ল'ম আৰু এটা প্লুৰেল কাৰণে ল'ম। এতিয়া চাওক ছিংগুলাৰ ষ্ট্ৰাকচাৰটো কেনেকৈ হ'ব। ছিংগুলাৰ ষ্ট্ৰাকচাৰটো হ'ব সাবজেক্ট প্লাছ V1ৰ লগত S বা ES প্লাছ অবজেক্ট। ছিংগুলাৰ লগত সাবজেক্টৰ লগত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহিব, তাৰ লগত S বা ES লগত অবজেক্ট হ'ব। আৰু ছিংগুলাৰ আমি গম পাওঁ হি, she, name, it এইবোৰ ছিংগুলাৰ। হি, she, name, it ছিংগুলাৰ। আৰু নেক্সট প্লুৰেলৰ কাৰণে, প্লুৰেলৰ যোনটো ষ্ট্ৰাকচাৰ হ'ব সাবজেক্ট প্লাছ V1 প্লাছ অবজেক্ট। প্লুৰেলৰ কাৰণে হ'ব সাবজেক্ট প্লাছ V1 প্লাছ অবজেক্ট। আৰু ইয়াৰ আমি গম পাওঁ I, we, আৰু কি আছে you, they, প্লুৰেল। এইকেইটা হ'ল প্লুৰেল। এক্সাম্পল ল'ম, ক্ৰিষ্টেল ক্লিয়াৰ হ'ব। আপোনাক কৈছোঁ প্ৰেজেণ্ট ইনডেফিনিটৰ দুটা ষ্ট্ৰাকচাৰ লৈছোঁ আমি। ছিংগুলাৰৰ কাৰণে সাবজেক্টৰ লগত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহিব, তাৰ লগত S বা ES আহিব প্লাছ অবজেক্ট। ছিংগুলাৰৰ হ'ল, ছিংগুলাৰ মতে আমি ধৰোঁ হি, she, name, it ছিংগুলাৰ। যদি আমি ৱৰ্ড যে হি দেখোঁ, চি দেখোঁ, যদি কাৰোবাৰ নাম দেখোঁ, ইট যদি এনেকুৱা ৱৰ্ড দেখোঁ, এইবোৰ কি ছিংগুলাৰ মনা যায়। নেক্সট প্লুৰেলৰ কাৰণে সাবজেক্টৰ লগত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম লগত অবজেক্ট আহিব, আৰু I, we, you, they এইবোৰ কি হয় প্লুৰেল হয়। আমি ছিংগুলাৰ প্লুৰেলত এটা বস্তু সদায় মনত থ'ব লাগে, আমি যোনটো নাউনত ছিংগুলাৰ আৰু প্লুৰেল পঢ়িছোঁ সেই বস্তুটো যেতিয়া টেন্সত আহোঁ, ভাৰ্বত আহোঁ, এই বস্তুটো কি হয় উল্টা হৈ যায়। যদি নাউনত যদি বয়টোক যদি প্লুৰেল বনাওঁতে যদি তাৰ লগত যদি এছ লগাইছোঁ, বইজ বনাইছোঁ, কিন্তু ইয়াত হেৰিত কি হৈ যায়, টেন্সত কি হৈ যায় বস্তুটো, ইয়াত কি হয় এছটো আঁতৰি যায় যদি তাক আমি প্লুৰেল বনাব লৈছোঁ। বস্তুটো এক্সাম্পল লওঁ, ক্ৰিষ্টেল ক্লিয়াৰ হ'ব। এইটো আমাৰ ফৰ্মুলা হ'ল, এক্সাম্পল লওঁ, ক্ৰিষ্টেল ক্লিয়াৰ হ'ব। এক্সাম্পল যেনেকৈ আমি ল'লোঁ মোহন ডাজ ৱৰ্ক। এটা এক্সাম্পল ল'লোঁ মোহন ডাজ ৱৰ্ক। আৰু এটা লওঁ মম wakes up 7 o'clock early in the morning. Mom wakes up 4 o'clock early in the morning.
আৰু এটা এক্সাম্পল লওঁ, দে হেল্প এভৰিৱান। ভালকৈ চাওক, ইয়াত প্ৰথমত কৈছোঁ মোহন ডাজ ৱৰ্ক। ইয়াত কি হৈছে, যেনেকৈ ফৰ্মুলা লৈছিলোঁ তাত, ইয়াত কি ডু ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হোৱাত ইয়াত কি আহিছে, ই এছ আহিছে, সেইকাৰণে হ'ল মোহন ডাজ ৱৰ্ক। যদি এক্সামত এই প্ৰশ্নটো যদি সোধে ঠিক এনেকৈ সুধিব। এক্সামত যদি প্ৰশ্নটো সোধে ঠিক এনেকৈ সুধিব। ইয়াত কি থাকিব, মোহন এনেকৈ থাকিব ব্ৰেকেটত, এনেকৈ প্ৰশ্ন এটা সুধিব, ইয়াত ফুল ষ্টপ থাকিব। আমাক কি কৰিব লাগিব, ইয়াত ই এছ লগাই পিনি আনচাৰটো কমপ্লিট কৰিব লাগিব। মোহন ডাজ ৱৰ্ক। নেক্সট, মম wakes up 4 o'clock early in the morning। ইয়াত ৱেক ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হয় আৰু ইয়াৰ লগত এছ লাগিছে, সেইকাৰণে ৱেকছ হৈছে, এইটো কি বনিছে, প্লুৰেল বনিছে। চৰি, ছিংগুলাৰ হয়, অকল মমৰ কথা কৈছে এজন মানুহৰ, সেইকাৰণে ইয়াত এছ লাগিছে, কাৰণ ৱেকৰ লগত আমি যদি ইয়াত ছিংগুলাৰ ফৰ্ম যদি দেখাব বিচাৰোঁ, ইয়াত এছ বা ই এছ লাগিব কয়, ইয়াত সেইকাৰণে ইয়াত এছ লাগিছে। নেক্সট, দে চাওক, ইয়াত প্লুৰেল হয়, বহু বচন হয়। আমি ভালকৈ গম পাওঁ দে বহু বচন হয়, আৰু হেল্প ইয়াত কি হয়, V1 অকল ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হয়। ইয়াত দে হেল্পটো ভাৰ্ব হয়, ভাৰ্বৰ কি হয়, ফাৰ্ষ্ট ফৰ্ম হয়। বস্তুটো আকৌ এবাৰ কৈছোঁ, এক্সাম্পলবোৰ, মোহন ডাজ ৱৰ্ক, ইয়াত ডুৰ লগত ই এছ আহিছে। মম ৱেকছ আপ 4 o'clock early in the morning, ইয়াত ৱেকৰ লগত এছ লাগিছে, আৰু দে হেল্প এভৰিৱান, ইয়াত হেল্পটো অকল V1ৰ ফাৰ্ষ্ট ফৰ্ম আছে, মানে V1 আছে, সেইকাৰণে ফৰ্মুলাটো মতে আমাৰ গৈছোঁ। নেক্সট, প্ৰেজেণ্ট ইনডেফিনিটৰ পিছত আমি পাষ্ট ইনডেফিনিট ল'ম। পাষ্ট ইনডেফিনিট মানে বস্তুটো বুজাইছে কি আগৰ, মানে বস্তুটো পাষ্ট। ইয়াত সদায় পাষ্টত V2 ফৰ্ম আহে। ইয়াৰ ষ্ট্ৰাকচাৰটো আমি দুটা পাইছিলোঁ, যিকোনো বস্তু দুটা ষ্ট্ৰাকচাৰ হ'ব, এটা ছাবজেক্ট হেল্পিং ভাৰ্ব, মেইন ভাৰ্ব অবজেক্ট আছিলে, আৰু এটা ছাবজেক্ট ভাৰ্ব অবজেক্ট। ইয়াতো দুটাৰ ভিতৰত কোনোবা এটা ষ্ট্ৰাকচাৰ হ'ব। ইয়াত ষ্ট্ৰাকচাৰটো ঠিক এনেকৈ হ'ব, ছাবজেক্ট প্লাছ V2 প্লাছ অবজেক্ট। এইটো হয় পাষ্ট ইনডেফিনিটৰ ষ্ট্ৰাকচাৰ। ছাবজেক্ট প্লাছ V2 প্লাছ অবজেক্ট। আমি ইয়াত V2 ইউজ কৰাৰ কাৰণ কি আছে, ছাপ'জ মই এটা কথা কৈছোঁ, যেনেকৈ আমি ছাপ'জ কেতিয়াবা এটা বাইক বিকি দিলোঁ নিজৰ, সেই বাইকটো যেতিয়া বিকাৰ পিছত আমি তাক এমাহ বা দুমাহ পিছত আকৌ যেতিয়া ৰাস্তাত গৈ থকা দেখোঁ, আমি ফটকৈ যেতিয়া দেখোঁ, আমাৰ মাথালৈ এটাই কথা আহে যে সেইটো প্ৰথমে কওঁ যে মোৰ বাইক হয়। তাৰপিছত যদি ছেইম মানুহটো যদি আমাক যদি আকৌ সুধি দিয়ে যে এই বাইকটো আপুনি আকৌ ঘূৰাই ল'ব নেকি, মোক নালাগে, তেতিয়া আমি কি কওঁ, বস্তুটো সেই সময়ত কি কওঁ, এইটো কি হয়, ছেকেণ্ড হেণ্ড বাইক হয়, মোক আকৌ নালাগে বুলি কওঁ। কাৰণ ইয়াত কি হয়, V2 ইউজ হয়। যিকোনো পাষ্ট টেন্সত সদায় V2 ইউজ হয়। ইয়াৰ এক্সাম্পল লওঁ, ক্লিষ্টাৰ ক্লিয়াৰ হ'ব। I watched movie। মই চিনেমা চালোঁ। I watched movie। আৰু এটা লওঁ, he called me। সি মোক মাতিলে, মানে সি মতা হৈ গ'ল, মানে সি মোক মতা মানে টাইম হৈ গ'ল। I watched TV মানে মই চিনেমাটো চালোঁৱে, সেইকাৰণে ইয়াত কি ভাৰ্বৰ ছেকেণ্ড ফৰ্ম আহিছে। ইয়াত ভাৰ্বৰ ছেকেণ্ড ফৰ্ম আহিছে V2, ইয়াতো V2। ইয়াৰ V1 আমি ভালকৈ গম পাওঁ, ৱাচ হয়, আৰু ইয়াৰ V1 কল হয়। নেক্সট, ফিউচাৰ ইনডেফিনিট লওঁ। ফিউচাৰ ইনডেফিনিট
future indefinite. Structure to লৈ লওঁ future indefinite structure লৈ লওঁ subject plus helping verb plus main verb plus object. আমি ভালকে গম পাওঁ টেন্সত সদায় চেঞ্জেছ হেল্পিং ভাৰ্বত আহিব বা মেইন ভাৰ্বত আহিব টেন্সত কি আহিব চেঞ্জেছ সদায় হেল্পিং ভাৰ্বত আহিব বা মেইন ভাৰ্বত আহিব আমি ভালকে গম পাওঁ আমি যেতিয়াই ফিউচাৰৰ কথা ক'ম সেই মত ফিউচাৰৰ কথা ক'ম ইয়াত কাম কৰিব উইল আৰু চেলে কি ক'লো ইয়াত সদায় কাম কৰিব উইল বা cell structure আমি বনাই লওঁ subject plus will cell plus object our structure to hold subject plus will cell plus object ইয়াত কি আহিব চেঞ্জেছ ক'ত আহিব হেল্পিং ভাৰ্ব বা মেইন ভাৰ্ব ইয়াত আমি চেঞ্জেছ সেইকাৰণে helping verb or main verb এই দুটা মাজত কৰিছো ইয়াত আমি will cell ললো এক্সাম্পল লওঁ ক্ৰিস্টেল ক্লিয়াৰ হ'ব he will fly kite today আৰু এটা লৈ লওঁ they will come tomorrow they will come tomorrow example lolo he will fly kite today yat heri structure to lop heri hoy ase incomplete hoy ase subject plus will cell plus v1 plus object hobo de plus v1 plus object hobo structure to hobo subject will cell plus v1 plus object future indefinite example lolo he will fly kite today mane he aji sila urabo they will come tomorrow mane hihoti kaile ahibo মানে ফিউচাৰৰ কথা কৈছো এটা কথা আৰু আমি মনত থব লাগে আমি যদি কিছুমান ইমাজিনাৰী সেন্টেন্স যদি ক'ব বিচাৰিছো যেনেকে যিকোনো ইমাজিনাৰী মানে যেনেকে সিম্পল মই ক'লো মই যেনেকে ক'লো যে মই জাস্ট ইমাজিন কৰিছো যে মই গাখীৰটো বগা কৰি দিম বস্তুটো ইমাজিন কৰিছো জাস্ট এনেকুৱা সেন্টেন্সটো কি হয় will apply হয় I will মই গাখীৰটো কুলা কৰি দিম I will make the milk black এনেকৈ ক'লো এনেকুৱা ক্ষেত্ৰত কি হ'ব will apply হয় আগবঢ়া বস্তুটো কণ্টিনিউয়াছলি আহোঁ কণ্টিনিউয়াছলি আহোঁ structure to akoi ebar repeat kori disu past indefinite jodu structure hobo subject plus v2 plus object aru future indefinite jodu structure hobo subject plus will cell plus v1 plus object example ko ami jena I watch TV loisilo aru apne they will come tomorrow next continuous now present continuous present continuous present continuous আমি present indefinite শিকিলো sorry indefinite tense শিকিলো indefinite tense তিনটা পাইছিলো past present আৰু future ইয়াতে এতিয়া continuous শিকিম এই continuous তিনটা আছে যেনে continuous তিনটা আছে এটা হল past present আৰু future continuous তিনটা ইয়াক এটাটাকে শিকিম আমি যেতিয়া কন্টিনিউয়াছৰ কথা কওঁ আমি
যেতিয়াই কণ্টিনিউয়াছৰ কথা কওঁ আমি এটা বস্তু সদায় গম পাব লাগে আমি যেতিয়া কণ্টিনিউয়াছ টেন্সৰ যেতিয়া আমি টাচ দিব যাওঁ সি সদায় V1ৰ লগত ING ফৰ্ম ল'ব কণ্টিনিউয়াছৰ টাচ দিবৰ কাৰণে আমি V1ৰ লগত ING ফৰ্ম লওঁ একেবাৰে কৈছোঁ যেতিয়াই আমি টেন্সত কণ্টিনিউয়াছৰ টাচ দিব বিচাৰিম V1ৰ লগত ING ফৰ্ম লব স্ট্রাকচার ইয়াতো সেম হ'ব সাবজেক্ট প্লাস হেল্পিং ভার্ব প্লাস মেইন ভার্ব প্লাস অবজেক্ট আৰু আমি ভালকৈ গম পাওঁ টেন্সত সদায় হেল্পিং ভার্ব আৰু মেইন ভার্বত চেঞ্জ আহে টেন্সত সদায় হেল্পিং ভার্ব আৰু মেইন ভার্বত চেঞ্জ আহিব আৰু আমি মেইন ভার্বটো গম পালো ইয়াত কন্টিনিউয়াস টাচ দিব বিচাৰিছো এই কাৰণে মেইন ভার্বৰ জায়গাত V1 plus ING হ'ব আৰু ইয়াত হেল্পিং ভাৰ্বত আহিব is am are হেল্পিং ভাৰ্বত আহিব is am are একেবাৰে কৈছো সদায় চেঞ্জেছ আহিব হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্বত হেল্পিং ভাৰ্ব is am are হ'ব আৰু মেইন ভাৰ্ব হ'ব V1 plus ING এতিয়া ফৰ্মুলাটো কেনেকৈ বনিলে ঠিক কেনেকৈ বনিলে subject plus is am are plus V1 ING plus object এইটো হ'ল present continuous structural formula এইটো হ'ল present continuous structure formula is to হ'ল singular কাৰণে কিহৰ কাৰণে singular কাৰণে যেনেকৈ আমি singular গম পাওঁ he আগতে পাইছিলোঁ he she name it singular যেতিয়া আমি he she name it পাম তেতিয়া আমি এনেকুৱা জায়গাত কি it is he is she is ram is এনেকুৱা word use কৰিম next am to especially I কাৰণে am to specially I কাৰণে am to specially I কাৰণে আৰু R to plural কাৰণে I to plural কাৰণে আমি plural তো পাইছিলোঁ I to যেনেকৈ plural তো পাইছিলোঁ I to ইয়াতো আহিব কিন্তু am to স্পেচিয়েলি I কাৰণে হ'ব যে I পাইছিলোঁ they পাইছিলোঁ we plural এনেকৈ পাইছিলোঁ ঠিক আছে আমি বস্তুটো গম পালোঁ এক্সাম্পল লওঁ বস্তুটো ক্লিয়াৰ হ'ব ফৰ্মুলাটো থাকক এক্সাম্পল লওঁ বস্তুটো ক্লিয়াৰ হ'ব যেনেকৈ লিখিলোঁ he is cutting a mango ক'লোঁ যে সি কি কৰি আছে সি আম এটা কাটি আছে he is cutting a mango আৰু ক'লোঁ I am dancing I am dancing মই নাচি আছোঁ আৰু এটা লওঁ they are coming today they are coming today একেবাৰে কৈছোঁ প্ৰেজেণ্ট কণ্ডিশ্যনৰ যোনটো ফৰ্মুলা হ'ব ছাবজেক্ট প্লাছ is am are প্লাছ V1 প্লাছ V1ৰ লগত ING প্লাছ অবজেক্ট হ'ব এক্সাম্পল ল'লোঁ ছিংগুলাৰ কাৰণে he is cutting a mango সি আম এটা কাটি আছে I কাৰণে স্পেচিয়েলি ল'লোঁ I am dancing মই নাচি আছোঁ they are coming today এইটো প্লুৰেলৰ কাৰণে এইটো হৈ গ'ল ছিংগুলাৰৰ কাৰণে এইটো স্পেচিয়েলি I কাৰণে আৰু এইটো প্লুৰেলৰ কাৰণে কাৰণ আমি গম পাওঁ they প্লুৰেল হয় ইয়াত he ছিংগুলাৰ হয় ইয়াত I কাৰণে স্পেচিয়েলি আমি I দেখি আছোঁ বস্তুটো আগবঢ়াওঁ প্ৰেজেণ্ট হৈ গ'ল এতিয়া পাষ্টত লওঁ স্ট্ৰাকচাৰ সেম থাকিব স্ট্ৰাকচাৰ সবৰে সেম থাকিব পাষ্টত লৈ লওঁ আমি পাষ্টত হ'ব
কণ্টিনিউয়াছ টাচ দিবৰ কাৰণে সবতে সেম থাকিব কণ্টিনিউয়াছ টাচ সবতে সেম থাকিব v1 প্লাস ing হ'ব v1 প্লাস ing হ'ব কিন্তু ইয়াত আমি কথা পাতি আছো পাস্টৰ আমি ভালকে গম পাওঁ সৰি পাস্টৰ আমি কথা পাতি আছো পাস্টৰ ইয়াতকে আগতো আমি পাস্টৰ ফৰ্মুলা পাইছিলো পাস্টৰ কাৰণে আমি ইউজ কৰিছিলো was were ইউজ কৰিছিলো was were হে কাৰণে ইয়াতো ফৰ্মুলাটো আহিব subject plus was were plus v1 plus ing মানে v1 ৰ লগত ing plus object ইয়াতে আমি দেখিছো যোনটো চেঞ্জেস আহিছে হেল্পিং ভার্ব আৰু মেইন ভার্বতে চেঞ্জেস আহিছে আৰু আমি আমাক এই বস্তুটো সদায় মনত থব লাগিব চেঞ্জেস যত আহিব হেল্পিং ভার্ব আৰু মেইন ভার্বত চেঞ্জেস আহিব আৰু সাবজেক্ট আৰু অবজেক্টত কেতিয়াও চেঞ্জেস নাহে যিয়ে লিখা থাকিব এই বস্তুটো তেনেকে থাকিব কিন্তু চেঞ্জেস হেল্পিং ভার্ব আৰু মেইন ভার্বত আহিব আমি এক্সাম্পল লম বস্তুটো ক্লিয়াৰ হ'ব এক্সাম্পল লম একদম ক্রিস্টাল ক্লিয়াৰ হ'ব বস্তুটো আমি গম পাবলৈ ইয়াত was to singular কাৰণে হয় আৰু were to plural কাৰণে হয় was to আকবাৰ কৈছো was to singular কাৰণে হয় আৰু were to plural কাৰণে হয় were to plural কাৰণে বাৰে বাৰে নকওঁ আৰু was কি was যেনে singular he seen immediately গম পাব আৰু এতিয়া মই যোনটো বস্তু singular কৈ দিম আৰু যোনটো plural কৈ দিম গম পাব লাগে যে singular কি হয় plural কি হয় বাৰে বাৰে এটা কথা কৈলে দিগদাৰ হয় এক্সাম্পল না ক্রিস্টাল ক্লিয়াৰ হ'ব লিখিলো he was cooking food দেখিছো আমি কন্টিনিউয়াস ইয়াত he singular হয় I am talking to you দেখিছো I to ইয়াত was যোনটো ইউজ কৰিছো আমি স্পেশালি he singular হয় কাৰণে was ইউজ কৰিছো I to ইয়াত স্পেশালি am to ইউজ কৰাৰ কাৰণ হল ইয়াত I দেখিছো আৰু এটা এক্সাম্পল লওঁ প্লুৰেলৰ কাৰণে they were watching TV কি কলো they were watching TV আমি কলো যে হিহঁতি টিভি চাই আছে মানে টেলিভিজন আকবাৰ কৈছো পাস্ট কন্টিনিউয়াস টাচ দিবৰ কাৰণে আমি v1 ৰ লগত ing ইউজ কৰো পাস্টত আমি পাইছিলো was were দৰকাৰ হয় was to singular কাৰণে were to plural কাৰণে এক্সাম্পল ললো singular কাৰণে he was cooking food ইয়াত cook লগত ing ইউজ কৰিছো এই কাৰণে কুকিং হৈছে ইয়াত talk লগত ing ইউজ কৰিছো এই কাৰণে টকিং হৈছে ইয়াত watcher লগত ing ইউজ কৰিছো এই কাৰণে watching হৈছে ইয়াত they plural হয় ইয়াত I স্পেশালি কাৰণে এইটো singular হয় নেক্সট আমি আহো future tense লে Next আমি আহো future tense লে future continuous সেম থাকিব ইয়াতো will shall continuous টাচ দিবৰ কাৰণে ইয়াতো v plus ing লাগিব v1 ৰ লগত ইয়াত কিন্তু ফিউচাৰ টেন্সৰ কথা পাতি আছো আৰু ফিউচাৰ টেন্সৰ যেতিয়া কথা কৈছিলো আমি তাত দৰকাৰ হ'ব আমাৰ will shall ইয়াত দৰকাৰ হ'ব you will shall ইয়াৰ আগতো পাইছিলো will shall কিন্তু ইয়াত আমাক লগতে প্ৰাইমেৰী ভাৰ্বো লাগিব যেনেকৈ আমি প্ৰাইমেৰী ভাৰ্বো দৰকাৰ হ'ব তেতিয়াহে আমি বস্তুটো কি কৰিম কন্টিনিউয়াছৰ টাচ দিব কাৰণ ইয়াত কন্টিনিউয়াছ টেন্সৰ কথা কৈ আছো সেইকাৰণে ইয়াত প্ৰাইমেৰী ভাৰ্ব লাগিব প্ৰাইমেৰী ভাৰ্ব কি হয় বস্তুটো যেতিয়া আকৌ টেন্সটো যেতিয়া বহুত ডিটেইলছত যেতিয়া পঢ়িম
টোটেল 12টা ভিডিঅ' বনিব এটা মানে টপিকৰ ওপৰত তেতিয়া সেই মত কম প্ৰাইমেৰী ভাৰ্ব হয় কি কিন্তু এতিয়া প্ৰেজেণ্টলি জানি লওক ইয়াত প্ৰাইমেৰী ভাৰ্বৰ এটা টাচ দিব লাগিব সেই প্ৰাইমেৰী ভাৰ্ব আমাৰ ইয়াত বি লাগিব যেনে বি ভাৰ্ব বুলিও কোৱা যায় জানে এইবোৰ ইমান দিগদাৰী নহয় যেনে বি ভাৰ্বৰ যেনেকৈ 8টা ফৰ্ম আছে বাকীবোৰ যেনেকৈ শ্বেল আছে আৰু জানে আৰু ইমান নকম এইবোৰ ইয়াত প্ৰাইমেৰী ভাৰ্ব দৰকাৰ হ'ব বি ঠিক আছে ষ্ট্ৰাকচাৰটো বনাবলৈ চেষ্টা কৰোঁ ইয়াতো আহিব সাবজেক্ট হেল্পিং ভাৰ্ব প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট চেঞ্জেছ আহিব হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্বৰ ফৰ্মুলাটো এনেকৈ বনিব subject will shall plus be কৈছিলোঁ নহয় ইয়াত কি লাগিব ন প্ৰাইমেৰী ভাৰ্ব দৰকাৰ হ'ব বস্তুটো কমপ্লিট কৰিবলৈ প্ৰাইমেৰী ভাৰ্ব দৰকাৰ হ'ব will shall plus be plus v1 ৰ লগত ing plus object ষ্ট্ৰাকচাৰটো ফৰ্মুলা কেনেকৈ পাইছে আকৌ এবাৰ কৈছোঁ subject will shall plus b primary verb v1 plus ing plus object আমি will shall ইয়াত ইউজ কৰাৰ পিছত b আমি লিখিবই লাগিব ফিউচাৰ কন্টিনিউয়াছত যদি আমি b নিলিখো বস্তুটো সদায় ভুল হ'ব এক্সাম্পল লওঁ ক্ৰিস্টেল ক্লিয়াৰ হ'ব he will be cooking আৰু এটা লওঁ প্লুৰালৰ কাৰণে they will be coming এক্সাম্পল ল'লোঁ চব ভালকৈ ইয়াত লিখিলোঁ he will be cooking মানে তেওঁ খাদ্য বনাই আছে আৰু সিহঁতি আহিব পাৰে সিহঁতি আহি আছে ইয়াত কথাটো চাওক আমি কি কৰিছোঁ ইয়াত যোনটো আমি হেল্পিং ভাৰ্ব লৈছোঁ তাৰ লগত আমি প্ৰাইমেৰী ভাৰ্বো লৈছোঁ হি উইল কুকিং নহয় হি উইল বি কুকিং তেতিয়া আমি ফিউচাৰ কণ্টিনিউয়াছ বুজাব পাৰিম নহ'লে বস্তুটো কণ্টিনিউয়াছ কেতিয়াও নুবুজাব বস্তুটো আগবঢ়াওঁ আৰু আহোঁ আমি পাৰফেক্ট টেন্সলৈ নেক্সট আছে আমাৰ টপিক পাৰফেক্ট টেন্সতো আমি বস্তুটো ইয়াৰ 3টা টাইপ হ'ব আমি গম পাওঁ ইমান অলপ কৰিছোঁ আৰু পাষ্ট প্ৰেজেণ্ট আৰু ফিউচাৰ আমি পাৰফেক্ট টেন্সতো এনেকৈ বুজাম মানে কি পাষ্ট পাৰফেক্ট টেন্স প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট টেন্স এই 3টাত আমি কথা পাতিম প্ৰথমে ষ্টাৰ্ট কৰোঁ প্ৰেজেণ্টৰ পৰা ষ্টাৰ্ট কৰোঁ প্ৰেজেণ্ট পাৰফেক্টৰ ঠিক আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স আমি এটা কথা সদায় জানিব লাগে যেতিয়া আমি পাৰফেক্টৰ কথা কওঁ সদায় আহিব v3 সদায় আহিব v3 তেতিয়াহে বস্তুটো পাৰফেক্ট বুজাব সদায় আহিব v3 আকৌ এবাৰ কৈছোঁ যেতিয়া আমি পাৰফেক্ট টেন্সৰ কথা কওঁ সদায় আহিব v3 structure yato same thakibo subject plus helping verb plus main verb plus object changes helping verb aru main verb ote ahibo changes helping verb aru main verb ote ahibo structure to formula to banabole chesta koru bostu to aru clear hobo subject plus
have plus v3 plus object আমি পারফেক্ট টেন্সত কথা কৈ আছো মনত থব পারফেক্ট টেন্স আগলৈ দৰকাৰ হ'ব পারফেক্ট টেন্সৰ কাৰণে আমাক দৰকাৰ হয় has have মানে ইয়াত যিমান পারফেক্ট কথা পাতিম আমি has have টো লগত থমেই আৰু ইয়াত পারফেক্ট টাচ দিব কাৰণে আমি দৰকাৰ হয় যেনে কন্টিনিউয়াছৰ টাচ দিব কাৰণে আমাক দৰকাৰ হয় v3 ঠিক তেনে ধৰণে পারফেক্টৰ টাচ দিব কাৰণে আমাক দৰকাৰ হয় পারফেক্টৰ টাচ দিব কাৰণে আমাক দৰকাৰ হয় v3 কন্টিনিউয়াছৰ টাচ দিব কাৰণে যেনে আমাক দৰকাৰ হৈছিল ing ঠিক আছে ইয়াৰ এটো ক্লিয়াৰ হৈছে আমি এক্সাম্পল লম বস্তুটো আৰু ক্লিয়াৰ হ'ব he has came কি বলো he has came ইয়াত এটো ভার্ব হয় আৰু আমি ভালকে গম পাওঁ came to v3 হয় কি হয় v3 আৰু এটা লম they have talked লিখলো they have talked আমি ভালকে গম পাওঁ talker third form talked হয় কি talker third form talked হয় একাৰণে লিখিলো they have talked ইয়াত এটা বস্তু গম পাব লাগে has to singular কাৰণে হয় আৰু have to plural কাৰণে হয় has to singular কাৰণে হয় have to plural কাৰণে হয় কনফিউজ হ'ব নালাগে singular কি আছিল he she name it plural কাৰণে আছিল I we they এইবোৰ আছিল plural বস্তুটো আগেবাৰ ৰিপিট কৰি দিছো গুটেটো স্ট্ৰাকচাৰ সেম হ'ব সাবজেক্ট প্লাস হেল্পিং ভার্ব প্লাস মেইন ভার্ব প্লাস অবজেক্ট চেঞ্জেস আহিব হেল্পিং ভার্ব আৰু মেইন ভার্বত ইয়াত হেল্পিং ভার্বৰ যোনটো আহিব হেল্পিং ভার্ব আহিব has it আৰু পারফেক্টৰ টাচ দিব কাৰণে আমি ইউজ কৰিম v3 এক্সাম্পল হলো he has came third form হয় আৰু they have talked to talker third form হয় আমি আগবহু প্ৰেজেন্ট কলো এতিয়া বস্তুটো আগবহু past perfect tense ধৰলে past perfect tense past perfect tense pastৰ কাৰণে এটা কথা কৈছিল যে pastত সদায় যোনটো ফর্ম আহিব সেকেন্ড আহিব v2 কিন্তু ইয়াত আমি দেখিম যে v2 কত লিখা নাই কিন্তু ইয়াত v3 আমি লিখিম পারফেক্টৰ টাচ দিব কাৰণে কিন্তু মই প্ৰাইমাৰী ভাৰ্বটো কৈছিল যে পিছতকে কাম কিন্তু মই গুটে টেন্সবোৰ হেড হোৱাৰ পিছত মই প্ৰাইমাৰী ভাৰ্ব তিনটা শিকাই দিম গুটে গিটাৰ ফর্ম আৰু গম পাম যে ইয়াত v2 কেনেকৈ ইউজ হৈছে এট প্ৰেজেন্ট স্ট্ৰাকচাৰটো বনাই লওঁ পাষ্টৰ কাৰণে ঠিক আছে ইয়াত পাষ্টৰ টাচ দিব কাৰণে ইয়াত আমি হেড ইউজ কৰিম আৰু পারফেক্টৰ কাৰণে আমি গম পালো v3 সেম থাকিব আমি স্ট্ৰাকচাৰটো লৈ লওঁ ইয়াৰ স্ট্ৰাকচাৰটো হ'ব সাবজেক্ট প্লাস হেড প্লাস v3 প্লাস অবজেক্ট স্ট্রাকচারটো হ'ব সাবজেক্ট প্লাস হেড প্লাস v3 প্লাস অবজেক্ট এক্সাম্পল লওঁ ক্রিস্টাল ক্লিয়ার হ'ব আমি এটা কথা সদায় গম পাব লাগে যেতিয়া আমি পারফেক্ট টেন্সৰ কথা পাতিম পারফেক্ট টেন্স মানে বুজায় যে কামটো কি সম্পূৰ্ণ হৈছে পারফেক্ট টেন্সত বুজায় যে কামটো কি হৈছে সম্পূৰ্ণ হৈছে সেই কাৰণে আমি পারফেক্ট টেন্সত সদায় যোনটো কাম পারফেক্ট হৈ গৈছে আমি প্ৰথমে তাকে লিখিব লাগে তাৰ পিছতে কিবা এটা লিখিব লাগে আগৰবাৰ কৈছো পারফেক্ট টেন্সত যিবোৰ পারফেক্ট টেন্সত বুজায় যে কামটো কি হৈছে সম্পূৰ্ণ হৈছে আৰু তাত আমি সদায় কি কৰিব লাগে পারফেক্ট টেন্সটো আগতে লিখি ল'ব লাগে তাৰ পিছত বাকি কামবোৰ কৰিব লাগে আমি এক্সাম্পল লওঁ দুটা এক্সাম্পল লওঁ পুৰা ক্লিয়াৰ হ'ব দুটা এক্সাম্পল লৈছো যেনেকৈ লিখিলো he had gone before I came আৰু এটা লিখো I had already seen the Taj examples of লিখিলো যে he had gone before I came বলো যে মানুহজন গুচি গৈছিলে মোৰ অহা আগতেই
মানে প্ৰথমে মোৰ অহা কথাটো ক'ব নালাগিব প্ৰথমে যোৱা কথাটো যোনটো কাম আগতে হৈ গৈছে সেই বস্তুটো ক'ব লাগিব আৰু ইয়াত হেডটো সেকেন্ড ফৰ্ম এইটো V2 হয় মই পিছত প্ৰাইমেৰী ভাৰ্বত বুজাই দিম ইয়াত I had already seen the তাজ ইয়াত কৈছো যে মই তাজ মানে তাজমহল চাই লৈছো ইমানতে এইটো পাষ্ট পাৰফেক্ট টেন্স আৰু এবাৰ কৈছো ইয়াত পাষ্টত V2 ইউজ হ'ব V2 হেড হয় কেনেকৈ সময় প্ৰাইমেৰী ভাৰ্বত বুজাম ইয়াত পাৰফেক্টৰ তাজ দিবৰ কাৰণে V3 ইউজ লৈছো আৰু ষ্ট্ৰাকচাৰটো সেম থাকিব সাবজেক্ট প্লাস হেল্পিং ভাৰ্ব প্লাস মেইন ভাৰ্ব প্লাস অবজেক্ট ইয়াত মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিব আৰু ইয়াত এইটো V2 হয় এক্সাম্পল চালো আগবঢ়াম নেক্সট নাম আমি ফিউচাৰ টেন্স আৰু ফিউচাৰৰ কাৰণে পাইছিলোঁ ফিউচাৰ টাচ দিবৰ কাৰণে আমাক দৰকাৰ হয় উইল চেল উইল শ্বেল আৰু পাৰফেক্টৰ কাৰণে V3 ইয়াত বস্তুটো কি পাৰফেক্ট বুজাইছে সেইকাৰণে ইয়াত আমাক প্ৰাইমেৰী ভাৰ্বৰ দৰকাৰ হ'ব প্ৰাইমেৰী ভাৰ্ব হেভ লাগিব প্ৰাইমেৰী ভাৰ্ব কি দৰকাৰ হ'ব উইল চেলৰ লগত হেভ লাগিব মানে যদি উইল যদি লিখিছোঁ উইল হেভ লিখিব লাগিব যদি চেল লিখিছোঁ চেল হেভ লিখিব লাগিব যদি ফিউচাৰ পাৰফেক্ট টেন্সৰ কথা পাতিছোঁ ঠিক আছে এক্সাম্পল ন ক্ৰিষ্টেল ক্লিয়াৰ হ'ব ষ্ট্ৰাকচাৰটো বনাই লওঁ সাবজেক্ট প্লাস উইল শ্বেল প্লাস হেভ প্লাস V3 এইটো হ'ল আমাৰ ষ্ট্ৰাকচাৰ মানে ফৰ্মুলা এক্সাম্পল ন ক্ৰিষ্টেল ক্লিয়াৰ হ'ব He will have reached home by the evening আমি ফিউচাৰৰ কথা কৈ আছো যে হিয়তি কি ঘৰলে সন্ধিয়ালৈকে পাই যাব ফিউচাৰৰ কথা কৈছো যে হিয়তি ঘৰলে কেতিয়ালৈকে পাই যাব সন্ধিয়ালৈকে পাই যাব বস্তুটো ফিউচাৰ পাৰফেক্ট টেন্স এবাৰ ৰিপিট কৰি দিছোঁ ফিউচাৰৰ কাৰণে আমি আগতে পাইছিলোঁ উইল চেল দৰকাৰ হয় ফিউচাৰ টাচ দিবৰ কাৰণে ইয়াত পাৰফেক্টৰ কাৰণে V3 কিন্তু ইয়াত ফিউচাৰ পাৰফেক্ট টেন্সৰ কথা পাতি আছোঁ মানে বস্তুটো কি পাৰফেক্ট হ'ব লাগিব সেইকাৰণে ইয়াত প্ৰাইমেৰী ভাৰ্ব দৰকাৰ হ'ব হেভ ফৰ্মুলাটো বনিলে সাবজেক্ট প্লাস উইল চেল প্লাস হেভ প্লাস V3 এক্সাম্পল হ'ল হি উইল হেভ ৰিচড হোম বাই দি ইভিনিং এনেকৈ বহুত এক্সাম্পল আছে আৰু নিজে নিজে লিখিব পাৰে একো ডাঙৰ কথা নহয় বস্তুটো আগবঢ়াওঁ ইয়াৰ পিছত আহিব আমাৰ পাৰফেক্ট কণ্টিনিউয়াছ ইয়াৰ পিছত আহিব আমাৰ পাৰফেক্ট কণ্টিনিউয়াছ মানে বস্তুটো পাৰফেক্টটো হয় কিন্তু কামটো চলিও আছে নেক্সট আমাৰ কি পাৰফেক্ট continuous perfect continuous যেতিয়া আমি পারফেক্ট কন্টিনিউয়াসৰ কথা কওঁ আমি ইয়াত দুটা টেন্সৰ কথা পাতি আছো পারফেক্টৰ কথা পাতি আছো বস্তুটো কন্টিনিউয়াসৰ কথা পাতি আছো মানে দুটা টেন্সৰ কথা পাতি আছো ইয়াতে পারফেক্ট কন্টিনিউয়াসৰ তিনটা টাইপ আছে পাস্টৰ লম প্ৰেজেন্টৰ লম আৰু ফিউচাৰ লম তিনটা লম ইয়াতে আমি past perfect continuous শিকিম present perfect continuous শিকিম আৰু future perfect continuous শিকিম তিনটাই শিকিম আহক এটা ৰাখিম প্ৰথমে লওঁ আমি present ইয়াত যেতিয়া আমি বস্তুটো দুটাৰ কথা পাতি আছো ইয়াত আমাৰ দৰকাৰ হ'ব মানে কি টাইমৰ দৰকাৰ হ'ব কি টাইম কিয় কাৰ দৰকাৰ হ'ব ইয়াত টাইম মানে বস্তুটো কি আমাক বস্তুটো যেতিয়া কন্টিনিউয়াসৰ কথা কৈছো মানে পারফেক্ট কন্টিনিউয়াসৰ যেতিয়া কথা কৈছো আমাৰ কামটো কেতিয়া শেষ হৈছে কোনটো সময়ত শেষ হৈছে সেই বস্তুটো গম পাব লাগিব আৰু তাত কি কন্টিনিউয়াসৰ বস্তুটো তাৰ পিছত ক'ব লাগিব যে বস্তুটো কি চলি আছে যেনে টাইমৰ কাৰণে আমাক দৰকাৰ হ'ব সিন্স কি দৰকাৰ হ'ব সিন্স আৰু for দৰকাৰ হ'ব since আৰু for since to হয় দৰকাৰ হয়
একজেক্ট পইণ্ট অফ টাইমৰ কাৰণে চিন্সটো দৰকাৰ হয় একজেক্ট পইণ্ট অফ টাইমৰ কাৰণে আৰু ফ'ৰটো দৰকাৰ হয় একজেক্ট টাইম অফ পিৰিয়ডৰ কাৰণে ইয়াক আমাৰ দুটা বস্তু দৰকাৰ হ'ব টাইমৰ কাৰণে দৰকাৰ হ'ব চিন্স আৰু ফ'ৰ চিন্সটো আমাক দৰকাৰ হয় একজেক্ট পইণ্ট অফ টাইমৰ কাৰণে যোনটো টাইম হ'ব আমাৰ একজেক্ট গম পাব লাগিব আৰু ফ'ৰটো দৰকাৰ হয় এটা পিৰিয়ড যোনটো একজেক্ট পিৰিয়ড হয় সেইটো গম পাব লাগে এক্সাম্পল ল'লে বস্তুটো সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ হ'ব ইয়াত প্ৰেজেণ্টৰ কথা পাতি আছোঁ পাৰফেক্টৰ কাৰণে আমি ভালকৈ গম পাওঁ আমি টাচ দিওঁ V3 আৰু কণ্টিনিউছৰ লগত V1ৰ লগত ING এইটো চবতে কমন হ'ব আমি প্ৰথমে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউছৰ এটা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউছৰ ষ্ট্ৰাকচাৰ বনাওঁ তাৰপিছত আমি গম পাওঁ ষ্ট্ৰাকচাৰটো চবৰ চেম আছে ছাবজেক্ট প্লাছ হেল্পিং ভাৰ্ব প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট আমি গম পাওঁ ষ্ট্ৰাকচাৰটো এইটো হয় subject plus helping verb plus main verb plus object that helping verb আৰু main verb কি আহিব চেঞ্জেছ আহিব আমি ভালকৈ গম পাওঁ প্ৰেজেণ্টৰ যেতিয়া আমি কথা কৈছিলোঁ তাত আমাৰ আহিছিলে হেজ হেভ আমি ইয়াত দুটা টেন্সৰ কথা পাতি আছোঁ প্ৰেজেণ্ট কণ্টিনিউছত আমাৰ আছিলে কি হেজ হেভ আমি ইয়াত পাৰফেক্টৰ কথা পাতি আছোঁ পাৰফেক্ট মানে কি V3 ইয়াত V3 হ'ব বিন V3 বিন আৰু কণ্টিনিউছৰ টাচ দিবৰ কাৰণে ভাৰ্বৰ V1ৰ লগত ING আহিব এইটো কণ্টিনিউছৰ টাচ দিব বিচাৰিছোঁ আৰু নেক্সট আমাৰ ইয়াত যেতিয়া কামটো চলি থকাও বুজাইছে মানে দুটা টেন্সৰ কৈছে মানে ইয়াত টাইমৰ কথা আহিব আমি ফৰ্মুলাটো বনাবলৈ চেষ্টা কৰোঁ মানে ইয়াৰ আগতো আহিব কি since for plus time আহি যাব ষ্ট্ৰাকচাৰটো বনাব প্ৰথমে কমপ্লিট subject plus has have plus been plus V1 ING plus since for plus time কাৰণ আগতে কৈছিলোঁ যেতিয়া আমি কামটো ইয়াত দুটা টেন্স আছে কামটো মানে পাৰফেক্ট হৈ গৈছে আৰু বস্তুটো চলি থকাও বুজাইছে সেইকাৰণে বস্তুটো কি ইয়াত দুটা আহিছে ইয়াত বস্তুটো অবজেক্টত বস্তুটো V1 প্লাছ অবজেক্ট দেই ইয়াত অবজেক্ট প্লাছ চিন্স ফ'ৰ প্লাছ টাইম ইয়াত বস্তুটো অবজেক্টত এণ্ড হৈ যোৱা নাই বস্তুটো কি কামটো আকৌ চলি থকা দেখাইছে সেইকাৰণে বস্তুটো কি এইটো হ'ল ফৰ্মুলা ইয়াত দুটা এক্সাম্পল ল'ম বস্তুটো পুৰা ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব ফৰ্মুলাটো থাকক এক্সাম্পল লিখোঁ এনেকৈ I have been cooking since morning okay I have been cooking since morning ইয়াত আমি since wordটো ইউজ কৰিছোঁ আৰু আমি ভালকৈ গম পাওঁ since wordটো exact point of time ইয়াত আমি কি কৈছোঁ বস্তুটো exact point of time ইউজ কৰিছোঁ মই কৈছোঁ যে মই কিবা কিবি বনাই আছোঁ কেতিয়াৰ পৰা ৰাতিপুৱাৰ পৰা বনাইছোঁ ৰাতিপুৱাৰ পৰা I have been cooking since morning ইয়াত কি এইটো since যোনটো ইউজ কৰিছোঁ exact point of টাইমৰ কাৰণে আৰু এটা এক্সাম্পল লওঁ he has been talking for 2 hours ইয়াত কি কৈছোঁ
এক্সাক্ট পিৰিয়ড অফ টাইম কৈছোঁ ইয়াত কি 2 ঘণ্টা কৈছোঁ আৰু ইয়াত ৰাতিপুৱাৰ পৰাই কোৱা গৈছে সেইকাৰণে ইয়াত ফৰ ইউজ হৈছে সেইকাৰণে ইয়াত সিন্স হৈছে ইয়াত ৰাতিপুৱাৰ পৰা বুজাইছে ইয়াত কি এক্সাক্ট পিৰিয়ড এটা বুজাইছে 2 ঘণ্টা 4 ঘণ্টা মানে কি ইয়াত এনেকুৱাও ক'ব পাৰোঁ হি হেজ বিন টকিং ফৰ 2 ইয়াৰ্ছো যদি কওঁ মানে কি এটা এক্সাক্ট পিৰিয়ড বুজাইছে এটা ডেফিনেট পিৰিয়ড বুজাইছে সেইকাৰণে ইয়াত কি ফৰ ইউজ হৈছে আৰু ইয়াত ৰাতিপুৱাৰ পৰা কৈছে যদি সন্ধিয়াৰ পৰা কয় মানে বস্তুটো সেইকাৰণে তেতিয়া কি হ'ব সিন্স ইউজ হ'ব আৰু ইয়াত ফৰ ইউজ হৈছে কাৰণ ইয়াত পুৰা এক্সাক্ট পিৰিয়ড বুজাইছে বস্তুটো আগবঢ়াওঁ প্ৰেজেণ্টৰ পিছত পাষ্টলৈ যাওঁ প্ৰেজেণ্টৰ পিছত পাষ্টলৈ যাওঁ পাষ্ট পাৰফেক্টত V2 আহিব মানে V2 হ'ব হেড আৰু পাৰফেক্ট হ'ব বিন আৰু কণ্টিনিউছৰ টাচ দিবৰ কাৰণে আমাৰ আহিব মানে V3 পাৰফেক্ট এইটো V2 হয় এইটো V3 হয় আৰু কণ্টিনিউছৰ টাচ দিবৰ কাৰণে V1 প্লাছ ING এইটো হেড আৰু বিনটো কেনেকুৱা V2 হয় V3 হয় মই প্ৰাইমেৰী ভাৰ্বত মই বস্তুটো ক্লিয়াৰ কৰি দিম কিন্তু প্ৰেজেণ্টলি বস্তুটো এইটো V2 হয় হেড আৰু বিনটো জানি লওক এনেকুৱা যে V2 হয় এইটো V3 হয় স্ট্ৰাকচাৰটো বনাই লওঁ সাবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ অবজেক্ট প্লাছ সিন্স plus since for plus time আমি গম পাওঁ since for to exact point of time আৰু exact period of time কাৰণে ইউজ কৰোঁ এক্সাম্পলৰ বস্তুটো ক্লিয়াৰ হ'ব he had been sleeping for 2 hours আৰু এটা এক্সাম্পল লওঁ এইখিনি লিখি দিওঁ the bird had been flying since morning have been flying since morning এটা আমাৰ ফৰ্মুলা হয় দুটা এক্সাম্পল লৈছোঁ এটা সিন্সৰ কাৰণে লৈছোঁ এটা ফৰৰ কাৰণে লৈছোঁ ইয়াত কৈছোঁ যে সি 2 ঘণ্টাৰ পৰা শুই আছে আৰু ইয়াত কৈছোঁ যে সেই চৰাইজনী ৰাতিপুৱাৰ পৰা উৰি আছে মানে ইয়াত বস্তুটো এটা এক্সাক্ট পইণ্ট বুজাইছোঁ টাইমটো কি এটা পইণ্টেড টাইম বুজাইছোঁ ৰাতিপুৱাৰ পৰা বুজাইছোঁ সেইকাৰণে সিন্স ইউজ কৰিছোঁ আৰু এটা ইয়াত পিৰিয়ড বুজাই দিলোঁ গোটেই বস্তুটো কি এটা পিৰিয়ড যেনেকৈ 2 ঘণ্টা যেনেকৈ আমি স্কুলৰ এটা পিৰিয়ড কিমান থাকে 45 মিনিটৰ থাকে হয় নাই আমি যেতিয়া স্কুলত পঢ়া শুনা কৰোঁ এটা পিৰিয়ড কিমান থাকে বেছি 45 মিনিটৰ থাকে 1 ঘণ্টাৰ থাকে আধা ঘণ্টাৰ সেনেকৈ ইয়াত এটা পিৰিয়ড দেখাইছোঁ যেনেকৈ নিউজ দিয়া এটা তাৰ নিউজ যেনেকৈ যিকোনো নিউজ এটা পিৰিয়ড থাকে সেনেকৈ ইয়াতো এটা কি পিৰিয়ড দেখাইছোঁ আমি বস্তুটো আগবাঢ়োঁ পাৰফেক্ট পাষ্ট পাৰফেক্ট হৈ গ'ল এতিয়া নেক্সট হ'ব ফিউচাৰ নেক্সট হ'ব আমাৰ ফিউচাৰ পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট টেন্সৰো স্ট্ৰাকচাৰ সেম হ'ব সাবজেক্ট প্লাছ হেল্পিং ভাৰ্ব প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট ফিউচাৰ পাৰফেক্ট টেন্সৰো স্ট্ৰাকচাৰ সেম হ'ব আৰু ইয়াত চেঞ্জেছ আহিব হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্বত স্ট্ৰাকচাৰটো আমি বনাই লওঁ প্ৰথমে স্ট্ৰাকচাৰটো বনাই লওঁ স্ট্ৰাকচাৰটো ঠিক এনেকৈ হ'ব সাবজেক্ট প্লাছ ফিউচাৰৰ কথা কৈছে আমি আগতে ইউজ কৰিছিলোঁ উইল শ্বেল
প্লাছ পাৰফেক্টৰ কথা কৈছে মানে V3 আহিব have প্লাছ ইয়াতো প্ৰাইমেৰী ভাৰ্ব আহিব V3 been প্লাছ ইয়াত কণ্টিনিউৱাছ কৈছে কণ্টিনিউৱাছৰ লগত আহি আমি ইউজ কৰিছিলোঁ V1ৰ লগত ing ফৰ্ম প্লাছ since for plus time এইটো হয় আমাৰ ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মুলা subject will shall plus have plus been plus V1ৰ লগত ing since for plus time example লম we will have been working for 2 days আৰু লম এটো এক্সাক্ট পইণ্ট অফ টাইমৰ কাৰণে হ'ল আৰু এটা সৰি এক্সাক্ট পিৰিয়ড অফ টাইমৰ কাৰণে হ'ল এটা পইণ্ট অফ কাৰণে লৈ লওঁ he will have been working on his project since 2004 প্ৰথমটো ললো আমি এক্সাক্ট পিৰিয়ড অফ টাইম আৰু ইয়াত দ্বিতীয়টো লৈছো এক্সাক্ট পইণ্ট অফ টাইম বস্তুটো এবাৰ ৰিভিজন কৰি দিছো ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ ইয়াত দুটা টেন্সৰ কথা পাতিছো ফিউচাৰ কণ্টিনিউয়াছ আৰু পাৰফেক্ট কণ্টিনিউয়াছৰ ইয়াৰ ষ্ট্ৰাকচাৰটো সময় ইয়াতো সেম হ'ব ইয়াত হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্বতে চেঞ্জ আহিব বাকি সব যেনেকৈ আছে তেনেকৈ থাকিব কিন্তু ইয়াত টাইমৰ কথা আহিব সেইকাৰণে since for আহিব তো ইয়াত এক্সাম্পল দুটা লৈছো we will have been working for 2 days ইয়াত will have been যোনটো কমপ্লিটলি দেখিছো আমি ফৰ্মুলাতে আছে সেইকাৰণে ইয়াত আমি কি কৰিছো ডাইৰেক্ট যেনেকৈ আছে তেনেকৈ পাতি দিছো বাকি ওয়ার্কৰ লগত ing দিছো কাৰণ কন্টিনিউয়াছৰ টাচ দিছো আৰু ইয়াত for ইউজ কৰিছো কাৰণ এইটো দেখাইছো এটা কি পিৰিয়ড দেখাইছো আৰু ইয়াতো সেম লিখিছো কিন্তু ইয়াত since ইউজ কৰিছো কাৰণ এটা পইণ্ট দেখাইছো এই পইণ্টটো হ'ল যে 2004 পৰা ঠিক আছে এতিয়া আমি বস্তুটো কি কৰো প্ৰাইমেৰী ভাৰ্ব কিটা কি হয় অলপ শিকি লওঁ কাৰণ প্ৰাইমেৰী ভাৰ্ব কলো যে ইয়াৰ আগতে কৈছিলো যে এটা থাৰ্ড ফৰ্ম হয় এটি সেকেন্ড ফৰ্ম হয় বহুত কনফিউজন হৈছিলে চাগে সেইকাৰণে প্ৰাইমেৰী ভাৰ্ব কি আছে আৰু তাৰ ফৰ্ম কিটা কি মই কিটা ক্লিয়াৰ কৰি দিছো प्राइमरी वर्ब की और यार गोटे फॉर्म गीता चाই लो আমি স্পেশালি তিনটা ফর্ম চাম টোটাল 8টা ফর্ম লাগে আছে কিন্তু আমি ইয়াতকে আগত মই 5টা ফর্ম শিকাইছিলো কিন্তু প্রাইমারি ভার্বৰ এতিয়া তিনটা ফর্ম হে চাম ঠিক আছে प्राइमरी हेल्पिंग ভার্ব টোটাল তিনটা আছে এটা আছে বি এটা আছে ডু আর এটা আছে হ্যাভ प्राइमरी हेल्पिंग ভার্ব তিনটা আছে টোটাল তিনটা আছে বি ডু হ্যাভ আৰু মই এইবোৰৰ কথা কৈ আছিলো অথনি প্ৰাইমেৰী হেল্পিং ভাৰ্ব আৰু এই গিটাৰে মই ফৰ্মবোৰ ইউজ কৰি আছিলো তাত এইটো সেকেন্ড ফৰ্ম হিচাপে ইউজ কৰি আছিলো ইয়াৰ থাৰ্ড ফৰ্ম বুলি কৈ আছিলো যে এই ইয়াৰ গিটা ইউজ কৰি আছিলো ইয়াৰ ফৰ্মবোৰ জানি লম যেনেকৈ সবতকে লেন্দি ফৰ্ম আছে বি ইয়াৰ টোটাল 8টা ফৰ্ম আছে ইয়াৰ 5টা আছে ইয়াৰ 5টা আছে কিন্তু আমি প্ৰেজেন্টলি গুটে গিটাৰ অল তিনটা ফৰ্ম লিখিম প্ৰথমে বি বিৰ যোনটো প্ৰথম ফৰ্মটো হয় ইজ এম আৰ সেকেন্ড ফৰ্ম হয় was were আৰু ইয়াৰ থাৰ্ড ফৰ্ম হয় বিৰ
been. আকৌ এবাৰ কৈছোঁ, beৰ ফাৰ্ষ্ট ফৰ্ম হয় is, am, are. সেকেন্ড ফৰ্ম হয় was, were. থাৰ্ড ফৰ্ম হয় been. ইয়াত is ইউজ কৰা যায় সিঙ্গুলাৰৰ কাৰণে, he, she, name, it কাৰণে, am স্পেচিয়েলি I কাৰণে, আৰু are টো প্লুৰেল কাৰণে. ইয়াত was টো ইউজ কৰা যায় সিঙ্গুলাৰ কাৰণে, were টো ইউজ কৰা যায় প্লুৰেল কাৰণে, আৰু been টো থাৰ্ড ফৰ্ম হয়, বস্তুটো পাৰফেক্ট বুজায়. নেক্সট ডুলে আহোঁ. ডুৰ ফাৰ্ষ্ট ফৰ্ম হয় ডু, সেকেন্ড ফৰ্ম হয় ডিড, আৰু থাৰ্ড ফৰ্ম হয় ডান. মই যে ইউজ কৰিছিলোঁ তাত ডিড, এই ডিডটোকে ইউজ কৰিছিলোঁ তাত. যে সেকেন্ড ফৰ্ম ইউজ কৰিছিলোঁ ডিড. ফাৰ্ষ্ট ফৰ্ম হয় ডু, সেকেন্ড ফৰ্ম হয় ডিড, আৰু থাৰ্ড ফৰ্ম হয় ডান. ইয়ালৈকে চাগে বুজি পাইছে? প্ৰাইমেৰী ভাৰ্ব বি ল'লোঁ, ইজ, এম, আৰ ফাৰ্ষ্ট ফৰ্ম, সেকেন্ড ফৰ্ম আছিলে was, were, থাৰ্ড ফৰ্ম হ'ল been. ইয়াত ডুৰ ফাৰ্ষ্ট ফৰ্ম ডু, সেকেন্ড ফৰ্ম ডিড, আৰু থাৰ্ড ফৰ্ম ডান. এতিয়া 3 নম্বৰ লওঁ হেভ. হেভ হেভৰ ফাৰ্ষ্ট ফৰ্ম হয় হেজ, সেকেন্ড ফৰ্ম হয় হেড, আৰু থাৰ্ড ফৰ্ম হয় হেভ. আকৌ এবাৰ কৈছোঁ, হেভৰ ফাৰ্ষ্ট ফৰ্ম হয় হেজ, এই তাত যে ইউজ কৰিছিলোঁ হেজ হেভ, এই ইয়াৰ পৰাই লৈছিলোঁ হেজ. সেকেন্ড ফৰ্ম হয় হেড, আৰু থাৰ্ড ফৰ্ম হয় হেভ. আৰু এইকেইটা যিবোৰ প্ৰাইমেৰী ভাৰ্ব যে কৈছোঁ, এই প্ৰাইমেৰী ভাৰ্ব ইয়াক কোৱা কাৰণ হ'ল এইবোৰ বহুত জেগাত মেইন ভাৰ্বৰ কাম কৰে, সেইকাৰণে ইয়াক প্ৰাইমেৰী ভাৰ্বো কোৱা যায়. যেনেকৈ তাত মেইন ভাৰ্বৰ কাম কৰিছিলে, আৰু এনেই এই এনেকুৱা যেতিয়া এই হেল্পিং ভাৰ্ব নিচিনা কাম কৰি থাকে তেতিয়া হেল্পিং ভাৰ্ব প্ৰাইমেৰী ভাৰ্ব নিচিনা জনা যায়. কিন্তু হেল্পিং ভাৰ্ব নিচিনা যেতিয়া কাম কৰি থাকে হেল্পিং ভাৰ্ব জনা যায়. কিন্তু এই যেতিয়া মেইন ভাৰ্ব নিচিনা কাম যেতিয়া কৰি দিয়ে কামটো, তেতিয়া এইবোৰ কি কোৱা যায়? প্ৰাইমেৰী ভাৰ্ব সেইমতে মনা যায়. আই থিংক টেন্সটো ইয়াত ক্লিয়াৰ হৈছে, বুজি পাইছে চাগে? ইয়াৰ আমাৰ নেক্সট ক্লাছটো আমি ষ্টাৰ্ট কৰিম ভইচ. নেক্সট ক্লাছটো আমাৰ ভইচ ষ্টাৰ্ট হ'ব, আৰু আমি ভইচটো বহুত ক্লিয়াৰলি আমি চাম, বহুত ইজিকৈ চাম. ভইচটো এনেই বহুত টান যেন লাগিব পাৰে. এতিয়া আমি 12টা টেন্স পঢ়িলোঁ, ইয়াত আমি ভইচত চেষ্টা কৰিম টোটেল 20টা টেন্স পঢ়িম. চ' আজিলৈ ইমানটোতে সমাপ্ত হৈছে. নমস্কাৰ, ধন্যবাদ.